Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আশা কৰো আপোনালোক সবে ভালে আছে। আজি মোৰ আলোচ্য বিষয় পানীলাও খেতি। তো এই খেতি কৰিবলৈ হলে কি কি পন্থা অৱলম্বন কৰিব লাগিব আৰু খেতি কৰাৰ আগমুহূৰ্তত কোনটো পন্থা হাতত ললে খেতিত আমি যথেষ্ট পৰিমাণে পানীলাও গছত ধৰাব পাৰিম আৰু পানীলাও গছ যাতে মৰি নাযায় আৰু পানীলাও গছৰ যাতে কলিবিলাক নষ্ট নহয় তাৰ কাৰণে কি পন্থা অৱলম্বন কৰিব আপোনালোকে। তো আজিৰ এই ভিডিঅটো আপোনালোকে পৰাপক্ষত স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। চালে আপোনালোকে গম পাব যে মই আজি এই পানীলাও খেতিৰ বিষয়ে কি কথা কৈ আছো আৰু এই কথাখিনি ফলো কৰি আপোনালোকে পানীলাও খেতি কৰক। তো দেৰি নকৰো, আৰম্ভ কৰিবলৈ গৈ আছো। তো পানীলাও তো সবজিৰ ভিতৰত আটাইতকৈ ফলন বেছি দিব পৰা খেতিটোৱে হ'ল পানীলাও খেতি। আটাইতকৈ বেছি ফলন দিয়াৰ খেতিৰ ভিতৰত আছে পানীলাও খেতি, কিন্তু কৰিব লাগিব সেইমতে। তো মই খেতি কৰাৰ আৰম্ভণিৰ পৰা মই শেষলৈকে কি পন্থা অৱলম্বন কৰিব, তো আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু মাজে মাজে চাব পাৰিব এনেকুৱা ধৰণৰ পানীলাও পচি যায় আৰু কলিবিলাক হেতা পৰি ৰঙা কলা পৰি যায় আৰু ফলনবিলাক নষ্ট হৈ যায়। তাৰ কাৰণে কি পন্থা অৱলম্বন কৰিব। লাওবিলাকৰ ওপৰ ফালে ঠিকে থাকে, তল ফালে খিনাই যায়, এনেকুৱা ধৰণৰ হোৱাৰ কাৰণে কি পন্থা অৱলম্বন কৰিব। আপোনালোকক মই প্ৰথমতে কৈছোঁ চাওক, আপোনালোকে খেতিত গোবৰ কেনেকৈ দিব লাগে। প্ৰতি বিঘাত আপোনালোকে 2 গাড়ী গোবৰ সাৰ আগতীয়াকৈ দি ল'ব। কিন্তু গোবৰ দিয়াৰ আগতে আপোনালোকে কি কৰিব লাগিব, বিঘাই প্ৰতি আপোনালোকে 5 কিলোকৈ চূণ সিঁচি ল'ব। চূণ সিঁচি তাৰপিছত আপোনালোকে খেতিত কি কৰিব লাগিব, ধুনীয়াকৈ হাল মাৰি চহাই ময়াই তাৰপিছত যেতিয়া ছেকেণ্ড ষ্টেপ যেতিয়া হাল মাৰিবলৈ যাব তেতিয়া আপোনালোকে বিঘাই প্ৰতি আপোনালোকে 30 পৰা 35 চপাৰ, 10 কিলো 8 পৰা 10 পটাছ, তাৰপিছত 10 কিলো ইউৰিয়া আৰু 10 কিলো DAP আপোনালোকে ধুনীয়াকৈ সিঁচি হাল মাৰি চহাই ধূলিময় কৰি তাৰপিছত আপোনালোকে পানীলাওৰ গুটি ধুনীয়াকৈ লগাব। এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব ৰাখিব আপোনালোকে 5 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট ৰাখি দিলে লগোৱা হ'ল। এতিয়া আলোচনা কৰিবলৈ গৈ আছোঁ যে পানীলাও গছৰ বয়স যেতিয়া 1 সপ্তাহ হ'ব তেতিয়া আপোনালোকে পানীলাও গছৰ কি যতন ল'ব। তেতিয়া আপোনালোকে এটা কাম কৰিব লাগিব, ইকা বা একতাৰা স্প্ৰে কৰি দিব। আৰু এটা কথা লক্ষ্য কৰিব, পানীলাও গছত সৰুৰ পৰা যাতে কোনো ধৰণৰ বেক্টেৰিয়া ফাংগাচাইডে আক্ৰমণ নকৰে, তাৰ কাৰণে সাৱধানতা অৱলম্বন কৰিব। আৰু পানীলাও গছৰ গুৰিত যাতে কোনো ধৰণৰ পোক নাথাকে তাৰ কাৰণে আপোনালোকে মাজে সময়ে বৰষুণ দিয়াৰ সময়তে ফৰাডন দিব। তাৰমানে মাৰ্চ এপ্ৰিল মাহত লগাব পৰা পানীলাও খেতি। তো এই বৰ্ষাকালত হোৱা পানীলাও খেতিৰ বিষয়ে আজি এই ভিডিঅ'টোৰ মাজত যে আলোচনা কৰি আছোঁ, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই আপোনালোকে পানীলাও খেতি কৰিবৰ কাৰণে আগ্ৰহী মনোযোগী হ'ব। তো কথা হ'ল, মোৰ ভিডিঅ' কোন ঠাইৰ পৰা চাই আছে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো এই 1 বিঘা মাটিৰ পানীলাও খেতি যে কৰিছে, 2 গাড়ী গোবৰ দিছিল, গোবৰ ধুনীয়াকৈ সিঁচা হ'ল। 1 গাড়ী গোবৰ যেতিয়া পানীলাওৰ গুটি লগাব তাৰ আগত আৰু 1 গাড়ী গোবৰ এনেকুৱা ধৰণৰ লাও যেতিয়া খেতিত লাগিব তেতিয়া 2 গাড়ী দিয়া হ'ল, কথা নাই। সাৱধানতা অৱলম্বন কৰিব দিছোঁ এটা কাৰণতেই, যাতে পানীলাও গছৰ গুৰিত কেঁচু নাথাকে। ফৰাডন সিঁচিব লাগিব, সেইকাৰণেই কৈছোঁ। এই গছৰ গুৰিত যেতিয়া কেঁচুবিলাক আক্ৰমণ কৰে তেতিয়া গছবিলাক হঠাৎকৈ মৰি যায় এটা। আৰু এটা হ'ল গছৰ পাতবিলাক হালধীয়া হৈ যায়, তাৰ কাৰণে আপোনালোকে লক্ষণ দি স্প্ৰে কৰিব। আৰু এটা হেৰি আছে, পাতবিলাক কেঁচুৰি মাৰি দিয়ে, লব্ৰিঅ' আৰু ৰিলিক, এই 2টা ঔষধ পৰাপক্ষত পানীলাও গছত আপোনালোকে স্প্ৰে কৰিব। পানীলাও গছৰ যাতে কোনো ধৰণৰ বীজাণু সৃষ্টি নহয়, পাতবিলাকত যাতে কোনো ভাইৰাছে আক্ৰমণ নকৰে, আগবিলাক যাতে সুস্থ থাকে, তাৰ কাৰণে আপোনালোকে অবেৰন এটা ঔষধ আছে, অবেৰন পৰাপক্ষত নামটো টুকাই ৰাখক। এইটো ঔষধ পানীলাও খেতিৰ কাৰণে বহুত ভাল। আৰু পানীলাও খেতিত যথেষ্ট ফলন লগাবৰ কাৰণে আপোনালোকে কি কৰিব, মই এটা আপোনালোকক সৰু এটা টিপছ বুজাই দিছোঁ। আপোনালোকে সেই টিপছটো পৰাপক্ষত আপোনালোকে ইউজ কৰক, আপোনালোকে 100% ছাকচেছ হ'ব পাৰিব। যিটো কথা আমি আপোনালোকে কেতিয়াও শুনা নাছিলোঁ, এই কথাটো মই আজি আপোনালোকক এই কথাটো ক'বলৈ গৈ আছোঁ। আপোনালোকে এটা কাম কৰিব, আধা কিলো মাত্ৰ পিঁয়াজৰ ছাল, 2টা লেবুৰ ৰস সংগ্ৰহ কৰিব। আধা কিলো পিঁয়াজৰ ছাল, 2টা লেবুৰ ৰস আৰু কলৰ ছাল, যিকোনো কল আমি যে খাওঁ সেইবিলাক কলৰ ছাল আপোনালোকে কি কৰিব, সংগ্ৰহ কৰিব। সংগ্ৰহ কৰি কিনে
ধুনীয়াকৈ সৰু সৰুকৈ কাটি পানীত ভিজাই ৰাখিব আৰু সেই পানীখিনি আপোনালোকে কি কৰিব একদম ৰাতিপুৱা মৰ্ণিঙতে ধুনীয়াকৈ গছখিনি ভিজাই দিব স্প্ৰে কৰিব স্প্ৰে কৰাৰ পিছত লক্ষ্য কৰিব এসপ্তাহৰ ভিতৰত আপোনালোকৰ গছত এনেকুৱা ধৰণৰ পানীলাও একদম পুৰা দমে লাগিছে আৰু এটা কথা হ'ল পানীলাও এনেকৈ পচি যায় মই ভিডিঅ'ৰ ফাৰ্ষ্টতে কৈছিলোঁ পচি যোৱাৰ কাৰণে আপোনালোকে কি কৰিব এমিষ্টাৰ টপ এটা ঔষধ আছে এই এমিষ্টাৰ টপটো আপোনালোকে স্প্ৰে কৰিব যাতে কলিবিলাক পচি নাযায় আৰু পানীলাও গছৰ বয়স যেতিয়া 25 পৰা 27 দিন হৈ যাব তেতিয়া মোটামুটি গছ গৈ চাং পাইছেগৈ ধৰক 2 হাত 4 হাত 5 হাত এনেকৈ আগবাঢ়িছে আগবিলাক তেতিয়া আপোনালোকে কি কৰিব গছৰ আগবিলাক কাটিং কৰি দিব লাগিব মেইন আগ যেটো আছে হেতুৰ আগবিলাক কাটি দিব কাটিং কৰি দিয়াৰ পিছতে আপোনালোকে চাব পাৰিব এটা এটা আগৰ পৰা কম 15-20 টাকৈ আগ ওলাইছে প্ৰতিটো আগৰ পৰা আগতে এটা দুটাকে লাউ যদি লাগে আপোনালোকে হিসাব কৰি চাব আপোনালোকৰ গছটো কিমান লাউ লাগিব তো বন্ধুসকল মোৰ ভিডিঅ' চাই কেনে পালে কমেন্ট কৰিব যিমান পাৰে শেয়াৰ কৰিব এনেকুৱা উন্নত ৰাসায়নিক বৈজ্ঞানিক পদ্ধতিৰে কৰা খেতিৰ ভিডিঅ' অলৰেডি আপোনালোকে পাই থাকিব আৰু কথা হ'ল কি বহুতে কমেন্ট কৰিছে পানীলাও গছ মোটামুটি ঠিকই আছে কিন্তু আধাখিনি জীয়াই আছে আধাখিনি মৰি যায় তলফালে জীয়াই থাকে ওপৰফালে মৰি যায় তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব পানীলাও গছত 5 গ্ৰাম স্প্ৰে কৰিব লাগিব 5 গ্ৰামৰ কাম হ'ল গছৰ এই বৰল আমি মৌমাখি বুলি কওঁ এই বৰলে কি হয় এই গছ কোমল থাকে পানীলাও গছ এনে কিন্তু কোমল সেই পানীলাও গছত তাৰমানে ঠিক মাছ বৰাবৰ ফুটা কৰি দিয়ে তাৰমানে হোলে বিন্দাই দিয়ে তেতিয়া গছৰ আধাখিনি ঠিকই থাকে আধাখিনি মৰি যায় সেই মুহূৰ্তত আপোনালোকে কি কৰিব সেই পানীলাও গছত 5 গ্ৰাম স্প্ৰে কৰিব লাগিব 5 গ্ৰাম বৰলৰ ভাল ঔষধ আলিকাও যদি পাৰে 5 গ্ৰাম যদি আপোনালোকে বিচাৰি নাপায় তেনেহ'লে আপোনালোকে আলিকা দিব আৰু এটা কথা কৈছিলোঁ পানীলাও গছত ঠিকই ধৰিছে কিন্তু গছৰ পানীলাওখিনি কি হয় এনেকুৱা সৰু থাকোতে উপৰখিনি ঠিকই থাকে তলফালে হকত হৈ যায় উপৰফালে খিনাই যায় খেতিত আপোনালোকৰ মেগনেছিয়ামৰ অভাৱ হৈছে মেগনেছিয়াম আৰু ক্যালসিয়াম দানা আপোনালোকে পৰাপক্ষত পানীলাও খেতিত ধুনীয়াকৈ স্প্ৰে কৰিব বা হিচিব দানাটো ইউৰিয়া সাৰৰ লগত বা ডিএপিৰ লগত ধুনীয়াকৈ মিক্স কৰি আপোনালোকৰ খেতিত হিচি দিব মেগনেছিয়াম আৰু ক্যালসিয়াম আৰু মেগনেছিয়ামৰ অভাৱ হ'লে গছত আৰু গছৰ হৰমনৰ অভাৱ হ'লে আপোনালোকে ব্লেক পাৰ্ল দিব আৰু হিপাৰ প্ৰব্লেম হ'লে আপোনালোকে ৰটেক্স দানাটো দি দিব এইকেইটা যিকেইটা ঔষধ আৰু দানাৰ কথা কৈছোঁ আপোনালোকে এইকেইটা দানা ঔষধ ইউজ কৰক সফল হওক তাৰে কামনা লৈ আজিৰ এই ভিডিঅ' মই এইখিনিতে অন্ত পেলাইছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম ধন্যবাদ।